গ্ৰুপৰ সকলোলৈকে নমস্কাৰ জনালোঁ। আজি এঞ্জেল কাৰ্ড ৰিডিং কৰিবলৈ ওলাইছোঁ আৰু এপ্ৰিলৰ মাহটোৰ বাবে এঞ্জেলসকলৰ আমাৰ কাৰণে কি মেছেজ আছে বা আমাৰ কাৰণে কি গাইডেন্স আছে তাকে জানিবলৈ আমি চেষ্টা কৰিম। এঞ্জেলছ গ্ৰুপৰ সকলোৰে বাবে মই এঞ্জেলছ কাৰ্ড ৰিডিং কৰিবলৈ ওলাইছোঁ। গাইডেন্স বা মেছেজ প্ৰেৰণ কৰিব। Thank you, angels. Thank you, angels. Thank you, universe. এতিয়া মই এই কাৰ্ডখিনিৰ পৰা যিকোনো দুটা কাৰ্ড সিলেক্ট কৰিম। এই কাৰ্ড দুটা সিলেক্ট কৰাৰ পিছত মই ইয়াত যিকোনো দুটা কালাৰ ৰাখিছোঁ। এই দুটা কালাৰৰ ভিতৰত যিকোনো এটা কালাৰে আপোনাক খুব টানিব। যিটো কালাৰ আপুনি পছন্দ কৰিব খুজিছে সেই কালাৰটো আপুনি পছন্দ কৰিব পাৰে। আৰু এতিয়া আমি চাওঁ আহকচোন আমাৰ বাবে এঞ্জেলসকলে কিনো মেছেজ পঠিয়াইছে। ফাৰ্ষ্ট কাৰ্ডটো চাই লওঁ। ইয়াত দিছে অপৰচুনিটি। এই কাৰ্ডখনত খুব ধুনীয়া এটা মেছেজ এঞ্জেলসকলে আপোনালোকৰ বাবে পঠিয়াইছে। যিসকল লোকে এই কালাৰটো সিলেক্ট কৰিছে বা এই কাৰ্ডখন সিলেক্ট কৰিছে সেই সিলেক্ট কৰা লোকসকলৰ বাবে এঞ্জেলসকলে এটা খুব ধুনীয়া মেছেজ পঠিয়াইছে। এই কাৰ্ডটো যিসকলে সিলেক্ট কৰিছে সেইসকলক এঞ্জেলসকলে ক'ব বিচাৰিছে যে আপোনালোকৰ বাবে এটা খুব ধুনীয়া সুযোগ আহি আছে। এই সুযোগটো আপোনালোকৰ যিকোনো ক্ষেত্ৰত হ'ব পাৰে। যদি আপুনি ভাবি আছে যে আপুনি যিটো জব কৰি আছে সেই জবটো আপুনি যিকোনো প্ৰকাৰে চেঞ্জ কৰিম বুলি ভাবিছে, নাইবা আপুনি নতুন কিবা এটা লোৱাৰ বা বেচাৰ কিবা এটা প্লেনিং কৰি আছে, বা আপোনাৰ জীৱনলৈ প্ৰেমৰ আগমন হোৱাটো আপুনি যদি কামনা কৰিছে, অথবা আপোনাৰ যিকোনো সপোন সাৰ্থক হোৱাৰ এইটো সুযোগ আহিছে বুলি কৈছে। এঞ্জেলসকলে এইটো জনাইছে যে আপুনি অন্ততঃ অকণমান সময় হ'লেও অপেক্ষা কৰক আৰু সঠিক সময় অহালৈ অপেক্ষা কৰক বুলি কৈছে। এঞ্জেলসকলে আপোনালোকক খুব ধুনীয়া এটা মেছেজ পঠিয়াইছে যিটো আপোনালোকৰ বাবে আহি আছে। গতিকে যদি আপোনালোকৰ ধৈৰ্য সীমা পাৰ হৈ গৈছে কেনেবাকৈ, সেই ধৈৰ্য আপোনালোকে ধৰিব লাগিব। আপোনালোকৰ সুযোগটো খুব ভাল এটা সুযোগ আহি আছে বুলি এঞ্জেলসকলে আপোনালোকক জনাইছে। থেংক ইউ এঞ্জেলছ। এতিয়া আমি নেক্সট কাৰ্ডটো চাম। ইম্প্ৰুভিং হেল্থ। এই কাৰ্ডটো যিসকলে সিলেক্ট কৰিছিলে নাইবা এইটো কালাৰ যিসকলে সিলেক্ট কৰিছিলে সেইসকলৰ বাবে এঞ্জেলসকলে আপোনালোকক জনাবলৈ বিচাৰিছে যে এই মাহটোত আপোনালোকে যদি যিকোনো এটা ৰোগত আক্ৰান্ত হৈ আছিল, সেই ৰোগটো আপোনালোকৰ ভাল হোৱাৰ দিশেৰে গৈছে আৰু আপোনালোকৰ যি হেল্থৰ প্ৰব্লেম আছিল সেই হেল্থৰ প্ৰব্লেম আপোনালোকে বহুতখিনি ইম্প্ৰুভ হ'বলৈ গৈ আছে। এঞ্জেলসকলে এইটো ক'ব বিচাৰিছে যে আপোনালোকে যি স্বাস্থ্যজনিত সমস্যাত আছে, যদি আপোনালোকে যিকোনো স্বাস্থ্যজনিত সমস্যাত আছে তেন্তে তেওঁ এই সমস্যাটোৰ পৰা লাহে লাহে উপশম হোৱাৰ পথত আছে বুলি কৈছে। এখন খুব ভাল পজিটিভ কাৰ্ড হয় আৰু এইখন যদি ৰিডিঙত আহে তেন্তে ব্যক্তিজনে আৰ্ক এঞ্জেল ৰাফেল আৰু আপোনাৰ যি গাৰ্ডিয়ান এঞ্জেল হয় তেওঁক আহ্বান কৰি প্ৰাৰ্থনা কৰিব লাগে যে আপোনাৰ স্বাস্থ্য উন্নতি হ'বলৈ, আপোনাৰ স্বাস্থ্য ইম্প্ৰুভ হ'বলৈ আপুনি সেই দুজন এঞ্জেলছক আপুনি প্ৰে কৰিব পাৰে। দ্বিতীয়তে এই কাৰ্ডখনে ব্যক্তিজনক স্বাস্থ্যসন্মত যিকোনো বিধি আছে, যেনেকৈ ধৰক আপোনালোকে পৰ্যাপ্ত পৰিমাণে পানী খোৱা দৰকাৰ, ভালকৈ খোৱা দৰকাৰ, হেল্থৰ কাৰণে যিখিনি প্ৰয়োজন, ঠিক আছে, সেইখিনিত আপোনালোকে
গুৰুত্ব দিবলৈ আপোনালোকক এঞ্জেলসকলে এটা সংকেত দিছে। আৰু এটা কথা কৈছে এঞ্জেলসকলে, যদি আপোনালোকৰ মনত যিকোনো নিগেটিভ ভাৱবোৰ আহিছে তেন্তে আপোনালোকে সেইসমূহ ত্যাগ কৰক আৰু আপোনালোকে নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰত অকণমান যত্ন লওক। এঞ্জেলসকলে কৈছে যে যিসকলে এঞ্জেলছক বিশ্বাস নকৰে সেইসকলে ভগৱান হনুমান নাইবা ধনন্তৰী যি দেৱতা আছে, যি ভগৱান আছে, সেই দুজনক আপোনালোকৰ স্বাস্থ্যৰ বাবে প্ৰাৰ্থনা কৰিব পাৰে বুলি কৈছে। থেংক ইউ এঞ্জেলছ। আৰু আপোনালোকৰ বাবে এপ্ৰিল মাহটোৰ বাবে এঞ্জেলসকলৰ এইটোৱে মেছেজ আছিল। আৰু আপোনালোকে ধন্যবাদ জনাব এঞ্জেলসকলে আপোনালোকক ইমান ধুনীয়া মেছেজ দিয়াৰ বাবে। থেংক ইউ এঞ্জেলছ। পুনৰ আমি অহা মাহৰ বাবে বা অহা সপ্তাহৰ বাবে আমি কাৰ্ড ৰিডিং কৰিম। থেংক ইউ এঞ্জেলছ।